নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানে কি আমি যাবলৈ ওলাইছোঁ আমাৰ ঘৰলৈ। আমি অকণমান দূৰত থাকোঁ, গতিকে আজি বিহু বুলি আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এইটো পৰম্পৰাগতভাৱে সকলোৱে যায়, গতিকে আমিও যাওঁ। আমি সকলোবিলাক ৰেডি হৈছে। আমাৰ এয়া সৰু ছোৱালী এইফালে আছে, তাৰপৰা এইফালে মিছেছ এয়া ৰেডি হৈছে আৰু প্ৰায় ওলাইছে যাবলৈ। হ'লনে তোমাৰ? হৈ গ'ল। আৰু ডাঙৰ ছোৱালী মানে ঘৰত নাই, যিহেতু ডাঙৰ ছোৱালী গৈ আনায়েকৰ ঘৰত আছেগৈ। তাইৰ কাৰণে কাপোৰ চাপোৰবিলাক এইবাৰ লৈ লৈছোঁ। তাতে তাইক ওলাই থাকিব দিয়া হৈছে। তাৰপৰা তাইক লৈ পিনে আমি যামগৈ আৰু। গতিকে ব'লকচোন বন্ধুসকল, আমাৰ ঘৰখন দেখাওঁ আজি আপোনালোকক। এই আমাৰ সৰু বেটি ওলাই ৰেডি হৈ আছে একেবাৰে ঘৰলৈ, আনায়েকৰ ঘৰলৈ যাবলৈ। ফাইনেলি বন্ধুসকল আমি ঘৰ পাই গ'লোহি। এয়া মোৰ ডাঙৰ দাদা, মোৰ সৰু ছোৱালীক লৈ পিনে এনেই উমলাই আছে আৰু এতিয়া লাহে লাহে মই ভিতৰলৈ যাবলৈ চাম। এতিয়া ভিতৰত এয়া মোৰ 3 নম্বৰ দাদাক ফোনত কথা পাতি আছে, ভাগিন ল'ৰা। আৰু ভিতৰলৈ যাওঁচোন কোন কোন আছে। এয়া আমাৰ দেউতাই টিভি চাই আছে। এইজন মোৰ 2 নম্বৰ দাদা, অকণমান খঙত আছে চাগে, কিন্তু আমি দেৰি হ'ল যে আমাৰ। কি হ'ল? একো নাই। এতিয়া আমি একেবাৰে মজিয়ালিলৈ সোমাই যাম। মজিয়ালিতনো কোন আছে মানে একেবাৰে ভিতৰলৈ যাম। ইয়াত ডাঙৰ নবৌ আছে, সৰু 2 নম্বৰ নবৌ আছে, মা। আজি আমাৰ মা মানে বেলেগ ফূৰ্তি মানে 5টা ল'ৰা আমাৰ। সৰুজন মানে বাহিৰত থাকে। আমি আৰু বন্ধুসকল আহি পাই পিনে পিঠা আৰু লাডুৰে সৈতে মানে চাহ খাই ল'লোঁ। তাৰপিছত বেলেগ কি কৰিব পাৰে চাওঁ আৰু বন্ধুসকল ঘৰত আহি পিনে মোৰ ভাগৰ মানে কি ড্ৰেছটো পূৰা চেঞ্জ হৈ গ'ল। ইয়াত চুৰিয়া আৰু গামোচা ল'বলগীয়া হ'ল, কাৰণ আমি মা দেউতাক সেৱা কৰিবলৈ আহিছোঁ যে। আমি গোটেইখনে মিলি পিনে মানে এতিয়া মা দেউতাক সেৱা কৰিছোঁ। আৰু এইফালে চাওক বন্ধুসকল, সেৱা কৰি যেতিয়া হৈ গ'ল, আমাৰ মানে কি সৰু দাইদেউ এইফালে মাজতে সৰু দাইদেউ বহি আছে, আৰু এইফালে ডাঙৰ দাদা 2 নম্বৰ দাদা গোটেইখনে বহি পিনে মানে ধৰক এতিয়া সাজ খাবলৈ লৈছে। সাজ মানে কি আমি আহোম সম্প্ৰদায়ৰ মানুহ যিহেতু আমাৰ সাজটো লাগিবই, সাজটো খাবই আমাৰ। ময়ো এবাটি লগতে মাৰি দিলোঁ। তাৰপিছত মানে কি মোক দায়িত্ব দিলে, গাহৰি মাংস অনা আছিলে, গাহৰি মাংসটো মানে মই বনাই দিব লাগে। গতিকে ইহঁতি মানে মই বনাই দিয়াটো ভাল পায় খাবলৈ, গতিকে বনাবলৈ এতিয়া যোজা কৰি আছোঁ। আৰু এইফালে মানে নবৌৱে মানে মাছ ফ্ৰাই কৰি আছে। মাছে আৰু বিলাহীয়ে মানে জোল হ'ব। আৰু মই এইফালে কেৰাহীত তেল দি দিলোঁ। আৰু এইফালে তেল গৰম হোৱাৰ লগে লগে মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি মেলি অলপ ভাজিম। ভজাৰ পিছত মানে কি হ'ল, বেছি মছলা নাই। আমাৰ ইয়াত মানে মছলা নাখায়, মানে অকল আদা আৰু নহৰু দিম, বেলেগ মছলা নিদিওঁ মানে। এইফালে মানে ধুনীয়াকৈ এতিয়া গাহৰি মাংস বনাই থকা হৈছে। প্ৰায় সিজু হৈছে আৰু পানীটো অলপ শুকালে মানে এইটো হৈ যাব। ফুলকবি, আলু আৰু গাহৰি মাংস, বিলাহীও দিয়া আছে। আৰু এইফালে মানে কি হ'ল, এয়া মাছ বনাই আছে। মাছটো প্ৰায় অলৰেডি হৈ গ'ল, এতিয়া মানে খাবলৈ বাকী। আৰু গাহৰি মাংসটো হৈ গ'লে মানে আৰু আমাৰ মানে কি খানা তৈয়াৰ হৈ যাব। গতিকে বন্ধুসকল আমি খাম, আপোনালোকে চাওক। আপোনালোকেতো খাই আছে, আজি মাঘৰ বিহুটো চবেই খায় ন, গতিকে আমিও খাম, আপোনালোকে খাওক। সকলোকে মাঘৰ বিহুটো ভালকৈ এনজয় কৰক, তাৰে কামনা কৰিছোঁ। এইফালে মানে গাহৰি মাংস মই বনালোঁ যে, একদম আমাৰ 2 নম্বৰ ককাইটোৱে মানে কি হয়, একদম খুজি খাইছে। ইমানে ভাল পাইছে গাহৰি মাংস নিচিনা। নিমখটো অকণমান তাকো হ'ল, কিন্তু হ'লেও গাহৰি মাংস মানে এনেই আপোনাক কেনেকুৱা লাগিছে? গাহৰি মাংসখন খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেই মানুহজনী বনোৱাতকৈ ভাল লাগিছে নে বিনা মছলা হৈছে? আকৌ নহৰু আৰু আদা দিয়া হৈছে, বেলেগ একো নাই। এইটো মানে কি মোৰ 2 নম্বৰ দাদা, এইটো 2 নম্বৰ দাদা। তাৰপিছত এইফালে আছে মই একেবাৰে নবৌ, একেবাৰে ডাঙৰ মানে একেবাৰে ডাঙৰ শকত এজনী। তাৰপৰা এইফালে আমাৰ 2 নম্বৰ নবৌ, এই 2 নম্বৰ দাদা, 2 নম্বৰ নবৌ। তাৰপৰা এয়া 3 নম্বৰ নবৌ, মোৰ নবৌ আৰু মানে মোৰ ওপৰজনৰ নবৌ। তাৰপৰা এইজনী ভাই বোৱাৰী। তাৰপিছত এয়া হৈছে মোৰ ভাগৰ একেবাৰে টিকিৰি মিকিৰি মোৰ ভাগৰ ৱাইফটো হৈছে এইটো দেই। এইটো আৰু এইফালে হৈছে মোৰ মা। এয়া মোৰ মা, এয়া মা, একেবাৰে মা মোৰ। এইফালে এইটো আছেই আমাৰ আহোমৰ ঘৰত, এইটো আহোমৰ ঘৰত থাকিবই। এইটো এনেও এইটো এবাৰ একদম ৰহি দেই। এইটো মই লৈ যাব লাগিব ঘৰলৈ, ঘৰত গৈ পিনে খাব লাগিব। এইটো এনে দুবাটি খালোঁ, কিন্তু হ'লেও মানে কি হ'ল, বেছিকৈ খাব নোৱাৰোঁ, গতিকে অকণ ঘৰলৈ লৈ যাব লাগিব। এইফালে
আমাৰ ইয়াত পৰম্পৰাগতভাৱে মাঘৰ বিহুৰ দিনাখন একদম ডাঙৰ খেল খেলোৱা হয় গতিকে খেললৈ যাওঁ গতিকে গোটেই তাত খেল খেলোৱা যিখিনি খেল খেলোৱা হয় গোটেইখিনি আপোনালোক দেখুৱামগৈ গতিকে এইফালে মানে সৰু সৰু ছোৱালীবিলাকৰ এয়া কুকুৰা যুঁজ কম্পিটিশ্যন চলি আছে আৰু কুকুৰা যুঁজ কম্পিটিশ্যন খেল শেষ হোৱাৰ পিছতে ইয়াৰ বোৱাৰীসকলৰ চকী খেল আৰম্ভ হৈছে ইয়াত মানে মোৰ মেছেজো আছে এই হালধীয়া কাপোৰ পিন্ধাগৰাকী মোৰ মেছেজ হয় এয়া আৰম্ভ হৈছে আৰু চকী খেলখন আৰম্ভ হৈছে চকী খেলৰটো নিয়মটো আপোনালোকে জানেই ন মানুহ যেইজনী হ'ব মানুহকেইজনীতকৈ মানে চকী এখন কমাই দিয়া হ'ব তেতিয়াহে মানে কোনোবা এগৰাকী ওলাব পাৰিব গতিকে চলি আছে ইয়াৰ ঘূৰি আছে আৰু এইগৰাকী নব মানে একদম বহুত ফূৰ্তিয়াল নব হয় একদম নাচি ঘূৰি আছে ইয়াত বহিলে এইগৰাকী ঘূৰি গৈছে কিন্তু পাব নাপাব ঠিকানে কিন্তু তেওঁ ওলাই গ'ল অলৰেডি ওলাই গ'ল তেওঁ ভাগ্যত চকীয়ে নাপালে গতিকে চাওকচোন আৰু কোন ওলাই কিমান দেৰি মোৰ মানুহগৰাকী কিমান দেৰিলৈকে চাগে সেইটোকে চাওঁ এয়া দেখিবলৈ পাইছে বন্ধুসকল ক্ৰমান্বয়ে মানে কি হ'ল প্ৰতিযোগী কমি আহি আছে মানে কি হ'ল ঘূৰি আছে বহিবলৈতো জেগাই পোৱা নাই কিছুমানে সেইকাৰণে বহিবলৈ জেগা নাপালেই মানে এগৰাকী আউট হ'বই আকৌ ষ্টাৰ্ট হৈছে ইয়াত আপোনালোকে চাই থাককচোন বন্ধুসকল ধুনীয়াকৈ চাই থাকক আকৌ ষ্টাৰ্ট হৈছে এই খেলখনত মোৰ মানুহগৰাকীটো আছেই মোৰ ডাঙৰ নবৌ আছে মোৰ ভাই বোৱাৰী দুজনী আছে আৰু বাকীকেইগৰাকী গোটেইকেইজন নবৌৱে হয় এগৰাকী খুইদো আছে গোটেইখনে মানে আমাৰ গাঁওখন একচুৱেলি বহুত একত্ৰিত গাঁও হয় এখন ইয়াত কিবা এটা হ'লে মানে গোটেইখিনি আগবাঢ়ি আহে গোটেইখিনি এনেদৰেই সদায় থাকে আৰু মই ভগৱানৰ ওচৰত কামনা কৰিম সদায় এনেকৈ আৰু বন্ধুসকল খেলখন বৰ ইণ্টাৰেষ্টিং হ'ব লগা আছে কি কাৰণে গম পায়নে এই চকীখনত এই সৰু ল'ৰাটো আহিব এতিয়া আপুনি এই নবৌজনী মানে চকী ভাঙি পৰি যাব এতিয়া এক্সিডেণ্ট এইটো মানে ছাডেনলি এক্সিডেণ্ট হৈ গৈছে হাঁহিও দিছে কিন্তু হাঁহিব নালাগে একচুৱেলি মানে কি হ'ল কেঁচুৱা ল'ৰাটোৱে মানে চকীখন আঁতৰাই দিয়াৰ কাৰণে নবৌজনী বহিবলৈ সম্পূৰ্ণ নাপালে গতিকে ভাগি পৰিলে সৰু ল'ৰা নাজানেতো ন এই নবৌগৰাকী খালি ল'ৰাটোৱে এক চাট দি দিছে মানে সেইটো বেয়া কৰিছে কাৰণ সৰু ল'ৰা সি কিনো জানে মাকৰ ওচৰলৈ আহোঁতে মানে ধৰক চকীখন কেনেবাকৈ সি আঁতৰাই পালে সেইকাৰণে মানে নবৌগৰাকী এক্সিডেণ্ট হৈ গ'ল এয়া পুনৰ খেল আৰম্ভ হৈ গ'ল মই মানে কি খেলটো মই ভিডিঅ' কৰি আছোঁ এইটো কাৰণেই মোৰ মিছেছে যিহেতু খেলি আছে মোৰ ডাঙৰ নবৌৱে খেলি আছে কোনগৰাকীয়ে পায় মোৰ মিছেছে পায়নে এতিয়া ডাঙৰ নবৌৱে পায়নে নে বেলেগ নবৌৱে পায়নে চাই থাকোঁচোন লাষ্টলৈকে চাই থাকক আপোনালোকেও চাই থাকক ময়ো চাই আছোঁ গতিকে চাওঁচোন এই কোনে পায় মইতো ভাবিম ন মোৰ মিছেছে পাওঁ বুলিয়ে মই ভাবিম গতিকে চাওঁচোন কোনে পায় এয়া দেখিছে বন্ধুসকল গৈ পিনে মানে মানুহ অকল তিনিগৰাকী আছে মোৰ ডাঙৰ নবৌ আছে সৰু নবৌ আছে নহয় চাৰিগৰাকী আছে এগৰাকী বোৱাৰী আছে ডাঙৰ নবৌ আৰু সৰু নবৌ আছে আৰু এগৰাকী মানে ডাঙৰ নবৌ আছে গতিকে চাৰিজনী মানুহ যিহেতু হ'ল এতিয়া চকী থাকিব মাত্ৰ তিনিখন থাকিলেহে ধৰক চাৰিজনী হ'লে মানে কোনোবা এগৰাকী ওলাই যাব মানে গতিকে চাওঁচোন কোন ওলায় কোনে এই খেলখনত মানে টাইম থাকিব পাৰে এই বোৱাৰীগৰাকীয়ে ওলাই গুচি গ'ল ইয়াত এতিয়া আছে ডাঙৰ নবৌ সৰু নবৌ ডাঙৰ নবৌ আৰু মোৰ মিছেছ তাৰপিছত আকৌ আৰু বেলেগ এগৰাকী নবৌ গতিকে এতিয়া তিনিগৰাকী মানে প্ৰতিযোগীৰ ভিতৰত এতিয়া চকী থাকিব দুখন একেবাৰে মানে লাষ্টলৈ হ'বলৈ হৈ আছে এতিয়া ঢুকুপুকু লাগি আছে কোনে পাব লাগি আছে এতিয়া মোৰ মিছেছ আৰু সেই নবৌগৰাকী বহিলে আৰু মোৰ ডাঙৰ নবৌ মানে ওলাই গ'লে এতিয়া দুগৰাকীৰ ভিতৰত থাকিব চকী এখন এতিয়া এইটো লাষ্ট হৈ আছে আৰু কোনে পাব মইতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ মিছেছে পাই যাওক চাওঁচোন কোনে পায় ঘূৰিয়ে থাকিব যেতিয়ালৈকে মানে সেই হুইচেলটো নামাৰিব তেতিয়ালৈকে মানে ঘূৰিয়ে থাকিব আৰু হুইচেলটো মাৰিলে যোন বহিব তেওঁৱে মানে পাব গতিকে চাওঁচোন কোনে পায় মিছেছে হাঁহি এই বেড লাগ মোৰ মিছেছে নাপালে দেখিবলৈ পাইছে বন্ধুসকল ক্ৰমান্বয়ে মানে বোৱাৰী চকী খেলা শেষ হোৱাৰ পিছত ইয়াৰ গাভৰু আৰু সৰু ছোৱালীৰ মাজত ইয়াক চকী খেল হৈছে এই চকী খেলখনৰ মানে মোৰ ছোৱালীও আছে ইয়াতে গতিকে এই খেলখনো চাওঁচোন কোনে কি পায় আমাৰ ইয়াত মানে প্ৰত্যেক বছৰে মাঘৰ বিহুত হয় বহাগ বিহুতো হয় কিন্তু মাঘৰ বিহুত মানে এইটো বেছি হয় আৰু আমাৰ ইয়াতে আপোনালোকে কেতিয়াবা সময় পালে আহিবচোন মাঘত আহিব এইটো নীলখত আছে আমাৰ এইটো হলখনি গাঁও বুলি কয় ইয়ালৈ আহিব কেতিয়াবা চাবলৈ আহিব আমাৰ ইয়াত বহুত খেল হয় মানে বুঢ়ী আৰু বন্ধুসকল এতিয়া বহুত হেৰি হৈ আছে মানে ইয়াত এখন ডাঙৰ বুঢ়া আৰু ডেকা মানে হয় আপোনাৰ ৰছী টনা খেল হৈ আছে ইয়াত বহুত ডাঙৰকৈ এক্সিডেণ্ট এটা হ'ব এতিয়া মই বহুত জোৰকৈ দুখ পাই যাম এই ৰছীডাল ছিগি গ'ল দেখিছেনে বন্ধুসকল বহুত জোৰছে মানে মই বহুত জোৰছে মানে পেটত দুখ পাইছোঁ বন্ধুসকল দেখিবলৈ পাইছে মোৰ মানে ৰছীডাল ছিগি পিনে মোৰ পেটত এনেকুৱা জোৰে দুখ পাইছোঁ গতিকে মই তাত থাকিব নোৱাৰা হৈ গ'লোঁ মানে মই আকৌ গুচি গ'লোগৈ ঘৰত গৈ পিনে আকৌ মেডিচিন বিষৰ টেবলেট আছিলে বিষৰ টেবলেট খাইছোঁগৈ আৰু বন্ধুসকল আমাৰ ইয়াত মানে আৰু এটা ইণ্টাৰেষ্টিং খেল হয় খেলটো হৈছে মানে কি এডাল বাঁহত মানে মিঠাতেল সানি পিনে ওপৰত একেবাৰে হাঁহ এটা ওলমাই থৈ দিয়া থাকে এইবাৰ প্ৰাইজটো হৈছে এটা হাঁহ থাকিব আৰু যোনে জিকিব মানে হাঁহটো পাব লগত 1000 ৰুপিজ পাব
আৰু বন্ধুসকল খেলটো বহুতখিনি পাতে আমাৰ ইয়াত গাভৰুৰ দৌৰ কম্পিটিশ্যন আছিলে বুঢ়া বুঢ়ী দৌৰ কম্পিটিশ্যন আছিলে গোটেইখিনিতো মই দেখাব নোৱাৰিলোঁ কাৰণ মই দেৰিকৈ আহিলোঁ গতিকে বন্ধুসকল ভোগালী বিহুৰ হিয়া ভৰা পুনৰবাৰ ওলগ জনাই আজি ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ বাই বাই